আত্মসহায়ক মহিলাসকলৰ যদি গছ পুলি জীয়াই থকা নাই তেন্তে লাভ নকৰে 10,000 কোটি টকা। এই ভিডিওটোত সম্পূৰ্ণ প্ৰচেছ জনাই দিম। যদি আত্মসহায়ক মহিলাসকলে ভিডিওটো চাই আছে তেন্তে ভিডিওটো শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিব। তাৰ বাবে তলত শ্বেয়াৰ আছে, এতিয়াই শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক। এতিয়া গোটৰ মহিলাসকলৰ বাবে আহি গৈছে ডাঙৰ আপডেট। মই জনাই আছো, যদি গোটৰ মহিলাসকলে ফৰ্ম ফিল আপ কৰি জমা দিছে তেন্তে ভিডিওটো মনোযোগ সহকাৰে চাই থাকিব, কিয়নো গোটৰ মহিলাসকলে 10,000 টকা লাভ কৰিব আৰু কিছুমান মহিলাসকলে লাভ নকৰে 10,000 কোটি টকা। মই কিন্তু বহুতে কমেন্ট কৰি আছে, দাদা 10,000 টকা নাপাম নেকি, যে আমাৰ গছ পুলি কিন্তু এতিয়ালৈকে জীয়াই থকা নাই, বা বহুতে এটা গছ পুলি যি আত্মসহায়ক মহিলা আছে এখন গছ পুলি এটা গছ পুলি ৰুই সেই গছ পুলিতে কিন্তু বহুতে কিন্তু এজনকে কিন্তু ফটো উঠিছিলে আৰু সেই ফটো আপলোড কৰিছিলে। এতিয়া তেওঁলোকৰ ফৰ্মটো ৰিজেক্ট হ'ব নেকি? বহুতে কিন্তু মোক অলৰেডি জনাইছে যে তেওঁলোকে টকা নাপাব বুলি চিন্তাত পৰিছে। মই এই ভিডিওটোৰ জৰিয়তে আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰিছো যে যদি আপোনাৰ গছ পুলি এতিয়ালৈকে জীয়াই থকা নাই তেন্তে আপোনাৰ টেনচন কৰিব নালাগে, আপুনি লাভ কৰিব 10,000 কোটি টকা। কিয়নো চাওক, সেইটো সময়ত যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যিহেতু কৈছিলে যে গছ পুলি ৰোপণৰ এটা যি 17 তাৰিখ আছিল, 17 ছেপ্টেম্বৰ আছিলে, আৰু সেইটো কিন্তু অমৃত বৃক্ষ আন্দোলন, আৰু সেই সময়ত কিন্তু গছপুলি ৰুইছিলে। আৰু এতিয়া সেই গছপুলিটো জীয়াই নাই, সেইটো কিন্তু আপোনালোকৰ দোষ নাই, কিয়নো এতিয়া ভালকে আপোনালোকে সেইটো ৰাখিছিলে কিন্তু তথাপি জীয়াই থকা নাই, তাৰ বাবে কিন্তু গছপুলিটো জীয়াই থকা নাই। সেই হিচাপত আপোনালোকে টেনচন নল'ব যে আপোনাৰ টকা নোসোমায়। 100% আপোনালোকৰ টকা সোমাই দিব। আৰু যিহেতু ভেৰিফিকেশ্যনৰ কাম হৈ আছে আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ ইণ্টাৰভিউ ল'ব। ইণ্টাৰভিউত কি সুধিব নিশ্চয় আপোনালোকৰ বাবে ভিডিঅ' মই বনাই ৰাখিছোঁ। যদি চোৱা নাই আপোনালোকে চাওক, মোৰ চেনেলত যাওক। যদি ইউটিউবত চাই আছে তেনেহ'লে এই যিটো কৰ্ণাৰ আছে কৰ্ণাৰত দি ৰাখিম, আপোনালোকে সেই ভিডিঅ'টো চাই কিন্তু জানিব পাৰিব কি কৰিব লাগিব, কি প্ৰশ্ন আহিব, সম্পূৰ্ণ প্ৰচেছ কিন্তু জনাই দিছোঁ। আৰু যদি আপোনালোকে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই তেনে ক্ষেত্ৰত লিংক কৰি ল'ব, কিয়নো গোটৰ টকা কিন্তু এই আপোনালোকৰ অহা মাহৰ হয়তো দিব পাৰে, অহা মাহ নিদিলে নেক্সট মাহত কিন্তু লাভ কৰিব 10,000 কোটি টকা, কিয়নো ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ কৰি দিব। সম্পূৰ্ণ হোৱাৰ পিছতে কিন্তু একাউণ্টত সোমাব 10,000 কোটি টকা। আৰু ভেৰিফিকেশ্যনৰ লিষ্ট কিন্তু আহিব, কাৰ ভেৰিফিকেশ্যন হৈ উঠিছে সেই লিষ্টটো কিন্তু আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। সেয়ে যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি ৰাখি দিব, যদি পেজটো ফ'ল' কৰা নাই পেজটো ফ'ল' কৰি ৰাখিব, আৰু আপোনালোকে চেনেলত যদি চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। চ' আজিলৈ মানে ধন্যবাদ।